গাঁওখনৰ এই মুকলি অঞ্চলত আপোনালোক ঐক্যবদ্ধ হৈ আছে। আপোনালোকে যে সঁচাকৈ এনেদৰে হাতত হাত ধৰি আপোনালোক ঐক্যবদ্ধ হৈ থাকে, তেতিয়াহ'লে আপোনালোকৰ লগত 100% আমি অসম সেনা আছোঁ, অসম ছাত্ৰ সন্থানৰ ভাতৃসকল আছে, থাকিম আপোনালোকৰ সন্মুখত থাকিম। আৰু বাহিৰা যিকোনো শক্তিয়ে কেৱল চিঙেই নহয়, আৰু যদি কোনোবা আহে কেৱল আমি দিলেও আমাৰ 100% প্ৰতিশ্ৰুতি প্ৰদান কৰি আমাৰ চমুদৈ হাৰ সামৰি জনাইছোঁ। ঋতুল পাঠকক তেওঁ কেইটামান পৰামৰ্শ দিছে, এই পৰামৰ্শ সমাধানৰ দায়িত্ব আপোনালোকৰ, গতিকে কথাকেইটাত মন দিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছত দুজনমানক চিনাকি কৰাৰ কথা আছে, মৃদুলক মই চিনাকি জনাইছোঁ। চুতীয়া যুৱ পৰিষদ অসম সভাপতি শ্যামল জ্যোতি বৰাক মঞ্চ সম্বৰ্ধনা জনাবৰ বাবে ভৱেশ গায়ন ডাঙৰীয়াক মই অনুৰোধ জনালোঁ। ইয়াৰ পিছতে সন্মানীয় সাধাৰণ সম্পাদক অকিতম চুক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অসম যোৰহাট জিলাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তিৰোপ ডাঙৰীয়া আহি উপস্থিত হৈছে। তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনালোঁ। নিজৰ পৰিচয়টো চবকে মোৰ নাম সতীন্দ্ৰ সিং আৰু মই প্ৰথম টাইমৰ ওচৰতে কৰিছিলোঁ, অলপ এমাহ দুমাহ কাৰণে সম্বৰ্ধনা জনাবলৈ দীপদাক মই অনুৰোধ জনালোঁ। উপস্থিত সভাপতি মহোদয়ক প্ৰমুখ কৰি বিজয় দা আৰু ৰাজ দা আৰু মোৰ ভাতৃপ্ৰতিম ভাইটি বহি আছে, আৰু সভাত উপস্থিত সকলো মোৰ জ্যেষ্ঠ কনিষ্ঠ জ্যেষ্ঠ ককাইদেউসকলে গোটেই কথাখিনি আপোনালোকক কৈছেই। আৰু ইয়াৰ কি সুবিধা কৰিব পাৰি, কেনেদৰে আগবাঢ়িব পাৰি, এই গোটেই কথাবিলাক আপোনালোকৰ ওচৰত আচলতে কৈছেই। মই বৰ বেছিকৈ নকওঁ, তথাপিতো দুটামান কথা কৈছোঁ যে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ এই যুঁজখনত আমি অসমীয়া হিচাপে হাতে হাত ধৰি মাৰ বন্ধাৰ সময় প্ৰায় নিশ্চিত হৈ পৰিছে। আৰু আমি টাই আহোম যুৱ পৰিষদ যোৰহাট জিলা সমিতিৰ ফালৰ পৰা আমি আপোনালোকক এটা কথা, যোৰহাট পুৰণি গাড়ী আৰু মটৰ চাইকেল ব্যৱসায়ী সন্থাৰ যি অভাৱ অভিযোগ আহি তেওঁলোকৰ অন্য জিলাৰ পৰা অহা ব্যক্তিও ইয়াত থাকিব পাৰে, তেওঁলোকৰ ওচৰত আচলতে যি যুৱ পৰিষদ যোৰহাট জিলা সমিতিয়ে আমি স্পষ্টকৈ কৈছোঁ। আৰু আচলতে ব্যৱসায়বোৰ বণিকৰ হাতলৈ গৈছে বা আমাৰ পৰা কাঢ়ি নিয়া হৈছে, এই কথাবোৰ অসমৰ, কিন্তু তথাপিতো আমি অসমীয়া জাতি কেতিয়াও কাৰো ভৰিৰ তলত নাই। গতিকে আমি এই যি বিপদৰ সন্ধিক্ষণ আগবাঢ়ি যাব লাগিব। আমি উপস্থিত থকা সকলো জাতি জনগোষ্ঠীয় দল সংগঠনৰ নেতৃত্বত, আপোনালোকৰ নেতৃত্বত যি এখন কমিটি গঠন হৈছে, জিলাৰ খুলিবলৈ দিয়া নহ'ব নহ'ব নহ'ব, এইটো আপোনালোকে স্পষ্টকৈ শুনিলক। কোনো কাৰণতে এই জিলাৰ খুলিবলৈ দিয়া নহ'ব। ইয়াকে ক'লোঁ, অনাগত দিনত এই পুৰণাৰ বাছ মালিক, পুৰণাৰ গাড়ী যিসকল মটৰ চাইকেলৰ গাড়ী সন্থা আছে, আমি তেওঁলোকৰ সদায় সহযোগিতা আগবঢ়াম। আৰু দ্বিতীয় কথাটো হ'ল, বেংকৰ কিছুমান কৰ্মচাৰী আছে, তেওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্ট আছে, সেই মানুহকেইজনক মই বিনম্ৰতাই কৈছোঁ যাতে তেওঁলোকে অসমীয়া ভাষা কোৱা মানুহ, সেই মানুহজনক কোনো কাৰণতে তেওঁ ফাইনেন্স নকৰে। এইটো আপোনালোকে ইয়াত প্ৰতিশ্ৰুতি দিব লাগিব। মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, কোনো কাৰণে চি উপাধি মানুহজনক আপোনালোকে ফাইনেন্সৰ ব্যৱস্থাটো নকৰিব বুলি মই আপোনালোকক অনুৰোধ জনাইছোঁ। যাতে মোৰ অনুৰোধটো অসমীয়া ভাই হিচাপে আপোনাৰ অনুৰোধটো মানিবলৈ মই আপোনাক বিনম্ৰতাৰে অনুৰোধ জনালোঁ। আৰু ইয়াকে ক'লোঁ, এইবাৰ কওঁতে উচ্চ বিশ্ব হৈছে, আপোনালোকৰ নিজৰ সন্তান নিজৰ ভাই বুলি মোক ক্ষমা কৰিব। ধন্যবাদ। জয় অসম। আমাৰ বিষয়ববীয়াসকল আৰু সাংবাদিক বন্ধুসকল সকলোটিলৈকে জয় সমিতিৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। খুব এটা স্পৰ্শকাতৰ সময়ত আচলতে এখন সভা
মই নিজকে ধন্য মানিছোঁ দ্বিতীয়তে দুৰ্ভাগ্যজনক বুলিও মই নিজকে ভাবিছোঁ আচলতে আমি কৈ আছোঁ আজি আমি থলগুৰি বুলি কওঁ থলুৱা বুলি কওঁ ভূমিপুত্ৰ বুলি কওঁ কিন্তু আমাৰ অধিকাৰবিলাক লাহে লাহে যেন খৰ্ব হৈ আহি আছে এয়া সঁচাকৈ খুব এটা বিপদৰ এটা অশনি সংকেত আমি সাৱধান নহ'লে আমি ঘৰতে সঁচাকৈ আলহী হ'ব লাগিব যেনেকৈ মহেন্দ্ৰ হাজৰিকাৰ গীতৰ জৰিয়তে কৈছিল আমি যদি নিজক নিচিনো তেতিয়াহ'লে আমি নিজৰ ঘৰতেই আলহী লেখীয়া হ'ব লাগিব গতিকে যিটো বিষয় ইতিমধ্যে আমাৰ উপৰোক্ত বক্তাসকলে সুন্দৰভাৱে বিশ্লেষণ কৰিছে এই বিষয়টোৰ আমি একমত সম্পূৰ্ণ আমি আপোনালোকৰ লগত আছোঁ আমাৰ থলুৱা যুৱকসকলে ভাতে মৰাৰ ব্যৱস্থা কৰিবৰ বাবে যোন আগবাঢ়ি আহিছে অনা অসমীয়া কোনোবা সিং উপাধিৰ আমি তেখেতক আহ্বান জনাইছোঁ তেখেতে বেলেগ ব্যৱসায় কৰক অন্যান্য নতুন কিবা গাড়ী ডিলাৰ খোলক আমাৰ তাত আপত্তি কৰিবলগীয়া নাই কিন্তু আমাৰ ভাই বন্ধু কেইজনে অসমীয়া থলুৱা খিলঞ্জীয়া ল'ৰাকেইজনে এটা ব্যৱসায় কৰি আছে আকৌ সেই ব্যৱসায়টোত মাধমাৰ সোধাই তেওঁ ইয়াত ব্যৱসায় কৰিব নালাগে আৰু আমি বিশেষকৈ পৰৱৰ্তী দিনত আমি ইয়াৰ কাৰণে যিখিনি কৰিব লাগে যদি প্ৰতিবাদ কৰিব লাগে তাতো আমি থাকিম যদি জংগী আন্দোলন কৰিব লাগে আমি তাতো থাকিম আমি আমৰণ অনশন কৰি থকা মানুহ 6-7 দিনলৈকে আমৰণ অনশন কৰি চুগাৰ 35 মোৰ 35 চুগাৰ লেভেল এতিয়াও মোৰ চুগাৰ লেভেল আজিও নাপাহিলে এটা নৰ্মেলি মোৰ জুখিলে 55-60 এনেকুৱাতে থাকে প্ৰায় গতিকে ইয়াত যদি আমি কিবা প্ৰতিবাদী কৰিবলগীয়া হয় নিশ্চিতভাৱে আমি সহযোগ আগবঢ়াম ইতিমধ্যে আপোনালোকে গম পাইছে ৰাজ্যত যি এটা সাম্প্ৰতিক সময়ত যিটো এটা পৰিস্থিতি হৈ আছে সকলো জেগাতে অবৈধ বেদখলকাৰী হওক বা তেনেকুৱা মাটি বাৰী সংক্ৰান্তৰ কথাসমূহে হওক আৰু এটা প্ৰত্যক্ষভাৱে যিটো ব্যৱসায় এটা অসমীয়াৰ হাতত আছে থলুৱা খিলঞ্জীয়া নিবনুৱা সকলে কৰি আছে আজি বিগত বহু বছৰ ধৰি পুৰণি গাড়ী কিনা বেচা যিটো এটা ব্যৱসায় খিলঞ্জীয়াসকলে কৰি আছে আৰু তাতে সকলোতে অকল খিলঞ্জীয়াই নিয়োজিত হৈ আছে কিন্তু আজি অলপ দিনৰ আগৰ পৰা আমি যোৰহাট ডিষ্ট্ৰিক্টত এটা কথা আমি দেখিছোঁ বহিৰাগত কিছুমান ব্যৱসায়ীয়ে বাহিৰৰ পুঁজিপতি আহি পেলাই আমাৰ যিটো এটা কৰি থকা ব্যৱসায় সেই কৰি থকা ব্যৱসায়টো দখল কৰাৰ এটা চেষ্টা চলাইছে আৰু বিভিন্ন সময়ত আমি এটা কথা মন কৰিছোঁ যে ধৰ্মীয় অনুষ্ঠানসমূহ ব্যৱহাৰ কৰি তেওঁলোকৰ ব্যৱসায়িক মুনাফা লাভৰ এটা স্থল হিচাপে গঢ় দিছে আৰু এটা স্পৰ্শকাতৰ কথা হৈ গ'ল তাত কোনো স্থানীয় থলুৱা যুৱক নিয়োজিত নাই আৰু আমাৰ যিসকলে এতিয়া ব্যৱসায় কৰি আছে সম্পূৰ্ণভাৱে খিলঞ্জীয়া ইয়াৰে নিবনুৱা ল'ৰা আৰু আপুনি গ'লে তাত দেখিব প্ৰত্যেকটো ব্যৱসায়ৰ লগত 10টাৰ পৰা প্ৰায় 20টা পৰিয়াল প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আছে আৰু পোহপাল দি জীৱন যাপন কৰি আছে কিন্তু বহিৰাগত ব্যৱসায়ীসমূহে খুব এটা কৌশলগতভাৱে সকলো ব্যৱসায় আমাৰ হাতৰ পৰা লৈ যোৱা এটা যোজা চলাইছে যিটো আমি পুৰণি গাড়ী ব্যৱসায় সন্থাই কেতিয়াও এইটো আপোচ আমি এইটো মানি ল'ব নোৱাৰোঁ যাৰ কাৰণে আমাৰ আপত্তি আছে আৰু তাৰ বাবে আজি এখন ৰাজহুৱা সভা আহ্বান কৰাইছে যে আমাৰ থলুৱাৰ হাতত যি মুষ্টিমেয় দুটা এটা ব্যৱসায় আছে সেই ব্যৱসায়টো যাতে আমাৰ হাতত থাকে আমাৰ যিটো জীৱন ধাৰণৰ জীৱন নিৰ্বাহ কৰা যিটো এটা আমাৰ ৰাস্তা সেইটো যাতে বন্ধ নহয় সেইটোৰ ওপৰতে ভিত্তি কৰি আমি ৰাজহুৱা এখন সভা আহ্বান কৰাইছে উদ্দেশ্য এটাই হ'ল যে আমাৰ হাতত চলি থকা খিলঞ্জীয়া চলাই থকা ব্যৱসায়টো যাতে বহিৰাগত বণিক গোষ্ঠীয়ে আমাৰ হাতৰ পৰা কাঢ়ি নিব নোৱাৰে